নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 12 অৰ্থাৎ এইচএছ এক্সাম 2025ত হ'বলগীয়া অসমীয়া কুৱেশ্যন পেপাৰ এখন তোমালোকক সলিউশ্যন কৰি দিম মই। এখন প্ৰি ফাইনেল কুৱেশ্যন পেপাৰ হয় আৰু ইয়াৰ পৰা তোমালোকৰ প্ৰায় কমন পৰিব কুৱেশ্যন এনসাৰ। তো আমি এতিয়া কুৱেশ্যনকেইটা আলোচনা কৰিম। তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটোত ক্লিক কৰি ল'বা। অলৰেডি মই তোমালোকৰ বাবে প্ৰত্যেকটো ছাবজেক্টৰে ভিডিঅ' বনাই থোৱা আছে, যদিহে নাই চোৱা তোমালোকে চাবা। আৰু যদি তোমালোকক PDF লাগে তেনেহ'লে মোক কণ্টেক্ট কৰিবা। মোৰ ফোন নম্বৰ হৈছে 9395157583। তো এতিয়া আমি কুৱেশ্যনকেইটা আলোচনা কৰোঁ। এইখন 2024 চনত প্ৰি ফাইনেল এক্সাম অৰ্থাৎ এইবাৰ তোমালোকৰ এখন নগাঁও ডিষ্ট্ৰিক্টত হৈ গৈছে কুৱেশ্যন পেপাৰখন মই তোমালোকক দেখাব বিচাৰিছোঁ। এয়া তোমালোকক মাৰ্কখিনি কেনেদৰে আহিব ইয়াত দেখুওৱা হৈছে। প্ৰথমতে 1 নম্বৰ 7টা থাকিব, কেনেদৰে তোমালোক কুৱেশ্যনখিনি মানে আহিব পৰীক্ষাত 1 নম্বৰ কেনেকৈ হ'ব তোমালোকে এইটো দেখাইছে, তোমালোকেতো প্ৰায় সকলে জানা। তো প্ৰথমটো কুৱেশ্যন তোমালোকৰ মাজলৈ আহিছে। ইয়াত 1 নম্বৰ কুৱেশ্যনটো চাবা, তলৰ যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। অৰ্থাৎ তোমালোকে অনলি উত্তৰটো লিখি দিলেই তোমালোকে এনচাৰটো অৰ্থাৎ শুদ্ধ হ'ব, 1 নম্বৰ পাই যাবা। আৰু তোমালোকক কুৱেশ্যন কেইটা আছে মই চাই লৈছোঁ। কুৱেশ্যন 1 2 3 4 5 6 7 8 9টামান কুৱেশ্যন আছে। তাৰ ভিতৰত তোমালোকে 7টা কৰিলে হ'ল। যোনকেইটা তোমালোকে পাৰা 7টা কৰিবা। তো প্ৰথমটো কুৱেশ্যনে মই কৈছোঁ তোমালোকক, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে তোমালোকে চাবা। খটো হৈছে উৰ্মলা শব্দটিৰ অৰ্থ লিখা। ঠিক আছে, উৰ্মাল। তো এইটো কিতাপতে আছে। তোমালোকক মই এইখিনি কুৱেশ্যনৰ ভিডিঅ' বনাই থোৱা আছে, যদি নাই চোৱা তেনেহ'লে চাবা। মই এনচাৰখিনি দি থোৱা আছে। আজি তোমালোকে এনচাৰখিনি নকওঁ, কুৱেশ্যনখিনি কৈ দিম। আৰু যদি এনচাৰ লাগে মোক ক'বা, মই নিশ্চয়কৈ তোমালোকক এনচাৰখিনি দিম। কুৱেশ্যন দিছে বুলি তোমালোকে ভিডিঅ'টো স্কিপ কৰি নিদিবা, কাৰণ এইখিনি কুৱেশ্যন তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ। এইবাৰ পৰীক্ষাত আহিবই আৰু মই যিকেইটা কওঁ তোমালোকৰ প্ৰায় পৰীক্ষাত আহে। তো 2 নম্বৰ কুৱেশ্যনটো চাবা, তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখিবলৈ আহিছে আৰু প্ৰত্যেকটো কুৱেশ্যনতে তোমালোকৰ 2 নম্বৰকৈ আছে, 14 নম্বৰ হ'ব। 7টা কুৱেশ্যন 2 নম্বৰ, তোমালোকে 7টা কৰিলে হ'ল। তেনেদৰে তোমালোকক কুৱেশ্যন দিছে যে 8টা 9টামান কুৱেশ্যন দিব, তাৰ ভিতৰত তোমালোকে 7টা কুৱেশ্যন শুদ্ধ কৰিলে হ'ল। অলপ বেকগ্ৰাউণ্ডত চাউণ্ড আহিব, গাড়ী মটৰৰ শব্দ, তোমালোকে সেইখিনি ইগন'ৰ কৰিবা। তো তোমালোকে ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ কুৱেশ্যন চাবা, লক্ষ্মীনাথ বেজবৰুৱাৰ 2খন হাস্যবংগ ৰচনাৰ নাম লিখিব তোমালোকৰ এইবাৰ পৰীক্ষাত আহিব। তাৰপিছতে আহিব, কোনগৰাকী সাহিত্যিকৰ ৰচনা আলামত জ্যোতিৰ্ণয় দুৱৰাই কথা কবিতা লিখিছিলে, এইটো আহিব পাৰে। চাবা, উমৰ খায়াম কোন আহিব পাৰে, তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। আৰু গোটেইকেইটা কুৱেশ্যনে তোমালোকে চাবা পৰীক্ষাত এবাৰ তোমালোকৰ ইয়াৰ ভিতৰতে কুৱেশ্যন আহিব। ঠিক আছে, তো এইকেইটা কিবা ডাউট থাকিলে মোক জনাবা। তাৰপাছতে এইটো বগীয়া জ কুৱেশ্যন। তাৰপাছতে 3 নম্বৰ কুৱেশ্যনটো চাবা, আৰু এইটো কুৱেশ্যন তোমালোকে যিকোনো এটা কৰিলে তোমালোকে 4 নম্বৰ পাবা। আৰু এইটো অলপ বহলাই লিখিবা। ঠিক আছে, এইটো বহলাই লিখিবা। তোমালোকে যিকোনো এচুৱা লিখিবা, 3টা তোমালোকে দিব, তোমালোকে চিন্তাই কৰিব নালাগে। তোমালোকে প্ৰত্যেকটো চাই যাবা আৰু ইয়াৰ ভিতৰত যিকোনো এটা তোমালোকে কমন পৰিব। তো প্ৰসংগ সংগীতা তোমালোকে চাবা। 4 নম্বৰ কুৱেশ্যনটো চাবা। 4 নম্বৰ কুৱেশ্যনটো যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে আৰু 5 নম্বৰকৈ আহিব। এইটো অলপ বহলকৈ লিখিব লাগিব, তোমালোকে 2 পেজ বা 1.5 পেজমান হোৱাকৈ লিখিবা। আৰু মেইন কথাকেইটা যিকেইটা সোমাই সেইকেইটা কথা লিখি দিবা। তো কুৱেশ্যনকেইটা চাবা। প্ৰথমটো কুৱেশ্যন আছে, হা হু কোন আছিলে, এইটো তোমালোকে পৰীক্ষাত প্ৰতিবাৰে আহে আৰু এইবাৰ পৰীক্ষাত আহিব পাৰে। তেওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিলে, এইটো তোমালোকে চাবা। পাৰ্বতীয়ে সৃষ্টি কৰিছিলে, তোমালোকে ইতিমধ্যে যোনসকলে পঢ়ি আছে সেইসকলে জানাই, আৰু যোনসকলে মোৰ ভিডিঅ' চাইছে সেইসকলেও জানা। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো ঠিক তেনেদৰে আহিব, তলৰ যিকোনো 5টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। মই আজি ভিডিঅ'টো অলপ তোমালোকক খৰকৈ কৈছোঁ, কাৰণ আজি মই কুৱেশ্যন পেপাৰখনহে আলোচনা কৰিছোঁ। আৰু তোমালোকৰ উত্তৰ আলোচনা যোনদিনাখনি কৰিম সেইদিনাখনি তোমালোকক মই পূৰা শ্ল'লি তোমালোকক বুজাই যাম, এক্সপ্লেনেশ্যন দি যাম আচ্ছা। তাৰপিছতে 5 নম্বৰ কুৱেশ্যনটো তোমালোকৰ এটা কুৱেশ্যনে কৰিব দিব। 5 নম্বৰ আহিব তোমালোকৰ, এইটো 5 নম্বৰ তোমালোকৰ প্ৰতিটো কুৱেশ্যনে তোমালোকক 1 নম্বৰকৈ আহিব। এইকেইটা কবিতা ছবিতাখিনি পৰা তোমালোকৰ আহিব পাৰে কুৱেশ্যনকেইটা। তো 4 নম্বৰ পেজটো চাবা। 6 নম্বৰ কুৱেশ্যনটো চাবা, ভালদৰে তোমালোকে নোট কৰি লিখি লোৱা। আৰু তোমালোকে এইটো ভিডিঅ'ত লাইক এটা কৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে এইখন কুৱেশ্যন পেপাৰ পায়। তো 6 নম্বৰ কুৱেশ্যনটো প্ৰথমটো যিটো দেখিছা, ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক কিয় নোবেল নাম্বাৰ্ছ বুলি কৈছে, এইটো তোমালোকে প্ৰত্যেকবাৰে দেখি আহিছা। এইটো প্ৰত্যেকবাৰে তোমালোকে পৰীক্ষাত আহে আৰু এইটো তোমালোকৰ কবি পৰিচয় আছিলে। খ চাবা, গ চাবা, ঘ চাবা, ঙ চাবা, প্ৰথম চ দ্বিতীয় চ সকলোখিনি চাবা। 7 নম্বৰটো চাবা, অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা বুলি তোমালোকৰ পৰীক্ষাত আহে। তো যিকোনো এফাকি লিখিবা, তাৰ ভিতৰত ধেৰ দিব, তোমালোকে চিন্তাই কৰিব নালাগে। তোমালোকে ভালদৰে কিতাপকেইখন পঢ়ি গ'লে তোমালোকৰ তাৰ ভিতৰতে কমন পৰিব, কাৰণ তোমালোকৰ কুৱেশ্যন দিব 4-5টামান, তাৰ ভিতৰত তোমালোকে যিকোনো 2টা বা 3টা কৰিবলৈ দিব। কুৱেশ্যনটো ভালকৈ পঢ়ি ল'বা। আৰু তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখিব দিছে, বৰগীত, কাঠমিস্ত্ৰীৰ ঘৰ, উভতি নহাৰ কবিতা। তোমালোকে পাৰিলে কাঠমিস্ত্ৰীৰ ঘৰটো লিখিবা, কাঠমিস্ত্ৰীৰ ঘৰ বা বৰগীত লিখিবা, কাৰণ এই দুটা অলপ তোমালোকৰ মানে ভাল হয় লিখিবলৈ। 9 নম্বৰ কুৱেশ্যনটো চাবা, যিকোনো তাৰ প্ৰশ্নৰ উত্তৰ লিখা দিছে তোমাৰ 2টা কুৱেশ্যন, 1 নম্বৰ কুৱেশ্যন হ'ব, একেবাৰে সহজ অলপ শ্বৰ্টকৈ লিখি দিবা। 10 নম্বৰ কুৱেশ্যনটো চাবা,
যিকোনো দুটা কৰিব লাগিব তোমালোকে আৰু 11 নম্বৰ কুৱেশ্যনটো চাবা তাৰপাছতে 12 নম্বৰখিনি চাবা 13 নম্বৰ চাবা এইখিনি তোমালোকৰ প্ৰত্যয় আহিছে প্ৰত্যয় খেতিয়ক বিহুৱাময় সকলোখিনি প্ৰত্যয় তোমালোকক এটা গামাৰ ভিডিঅ' বনাই থোৱা আছে তোমালোকে চাবা সেইটো ভিডিঅ' 14 নম্বৰ কুৱেশ্যনটো চাবা তাৰপাছতে তোমালোকৰ মই দিছিলোঁ অতিকৈ গুৰুত্বপূৰ্ণ তাৰ ভিতৰত এটা কমনেই পৰি গ'ল 15 নম্বৰ কুৱেশ্যনটো চাবা ৰচনা লিখিবলৈ আহিছিলে তোমালোকক মই দিছিলোঁ ৰচনা 5খন দিছিলোঁ বাছি সেই 5খনৰ ভিতৰত তোমালোকে যিকোনো এখন কমন পৰিবই নহ'লে মই চেনেল ডিলিট কৰিম বুলি কৈছিলোঁ তাৰ ভিতৰত এটা পৰিলে তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো তোমালোকক দিয়াই আছিলে মই তোমালোকক লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে দিয়া আছিলে তোমালোকে যদি নাই চোৱা ভিডিঅ'টো চাবা তাৰপিছতে সামাজিক মাধ্যম বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ চাবা আৰু মই দিছিলোঁ ঘৰ নম্বৰ কুৱেশ্যন দুটা কুৱেশ্যনে তোমালোকক কমন পৰি গ'ল পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ এইটো দিছিলোঁ তোমালোকক তো আজিলৈ ভিডিঅ'টো মানে আজি তোমালোকক এইখন অসমীয়া কুৱেশ্যন পেপাৰ লৈ আহিছোঁ আৰু মই বেলেগ কুৱেশ্যন পেপাৰ লৈ আহিম পলিটিকেল চায়েন্স এডুকেশ্যন সকলো ছাবজেক্টৰে লৈ আহিম লজিক তোমালোকে GSS সকলো ছাবজেক্টৰে লৈ আহিম ছায়েন্স আৰ্টছ সকলোৰে লৈ আহিম গতিকে ভিডিঅ'সমূহ চাই থাকিবা আৰু এইটো ভিডিঅ'ত লাইক এটা কৰি দিওঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবা তো আজিলৈ ধন্যবাদ জয় আই অসম